অখিল গগৈ ডাঙৰীয়াক কালি মই শিৱসাগৰলৈ গৈছিলোঁ। তেওঁ মোৰ লগত আছিল। সকলো মহিলা ৰাইজে তেওঁক যি ধৰণে সম্বোধন কৰি আছে, মই ক'ব খোজা নাই শব্দটো, তাৰ পৰা মোৰ লাগে যে ইতিমধ্যে অসমীয়া জনতাৰ হৃদয়ৰ পৰা ক'ৰবাত যদি তেওঁ আছিলোঁ, এতিয়া তেওঁ বহুত দূৰত গুচি গ'ল। মইতো পৰামৰ্শ দিম অখিল গগৈক যে তেওঁ যদি ইলেকশ্যনো খেলে, এনেকুৱা এটা সমষ্টিতে খেলিব লাগিব য'ৰ মানুহে পৰঠা বিৰিয়ানী বনাই তেওঁক খুৱাব। বাকী জেগাততো এইবাৰ তেওঁ জিকিব মোৰ সন্দেহ আছে। যোৱাকালি অন্ততঃ মইতো নন পলিটিকেল মিটিঙত গৈছিলোঁ, যিটো মই দেখি আহিলোঁ, মানুহে তেওঁৰ কথা বতৰাক বহুত সহজভাৱে লোৱা নাই যেন লাগে। কিন্তু মইতো আৰু ভোটাৰ নহয়, চূড়ান্ত শব্দটোতো মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ যিটো ধাৰণা মই দেখি আহিলোঁ, মই যদি অখিলক লগ পাওঁ, মই এইটোৱে পৰামৰ্শ দিম যে নামনি অসমৰ কোনোবা এটা ছিটত য'ত নেকি তেখেতক ভাল পোৱা মানুহবিলাক আছে, তাতে তেওঁ এটা ছিটত খেলিব লাগে। নহ'লে বিধানসভাত আমি তেওঁক মিছ কৰিম। এইটো মোৰ তেওঁলৈকে পৰামৰ্শ হ'ব। অখিল গগৈ ডাঙৰীয়াক কালি মই শিৱসাগৰলৈ গৈছিলোঁ। তেওঁ মোৰ লগত আছিল। সকলো মহিলা ৰাইজে তেওঁক যি ধৰণে সম্বোধন কৰি আছে, মই ক'ব খোজা নাই শব্দটো, তাৰ পৰা মোৰ লাগে যে ইতিমধ্যে অসমীয়া জনতাৰ হৃদয়ৰ পৰা ক'ৰবাত যদি তেওঁ আছিলোঁ, এতিয়া তেওঁ বহুত দূৰত গুচি গ'ল। মইতো পৰামৰ্শ দিম অখিল গগৈক যে তেওঁ যদি ইলেকশ্যনো খেলে, এনেকুৱা এটা সমষ্টিতে খেলিব লাগিব য'ৰ মানুহে পৰঠা বিৰিয়ানী বনাই তেওঁক খুৱাব। বাকী জেগাততো এইবাৰ তেওঁ জিকিব মোৰ সন্দেহ আছে। যোৱাকালি অন্ততঃ মইতো নন পলিটিকেল মিটিঙত গৈছিলোঁ, যিটো মই দেখি আহিলোঁ, মানুহে তেওঁৰ কথা বতৰাক বহুত সহজভাৱে লোৱা নাই যেন লাগে। কিন্তু মইতো আৰু ভোটাৰ নহয়, চূড়ান্ত শব্দটোতো মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ যিটো ধাৰণা মই দেখি আহিলোঁ, মই যদি অখিলক লগ পাওঁ, মই এইটোৱে পৰামৰ্শ দিম যে নামনি অসমৰ কোনোবা এটা ছিটত য'ত নেকি তেখেতক ভাল পোৱা মানুহবিলাক আছে, তাতে তেওঁ এটা ছিটত খেলিব লাগে। নহ'লে বিধানসভাত আমি তেওঁক মিছ কৰিম। এইটো মোৰ তেওঁলৈকে পৰামৰ্শ হ'ব।